সকলোকে মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ, ধন্যবাদ জ্ঞাপন কৰিছোঁ। এনেকুৱা এখন মঞ্চ দিবৰ বাবে তেওঁলোকে আমাক, বিশেষকৈ বাইদেউ মণি ডকাই আপোনালোকৰ জৰিয়তে যোগাযোগ কৰিলে আৰু ময়ো আশা কৰিছিলোঁ যে বাইদেৱে আহক। বিশেষভাৱে আমি বাইদেউক সকলোৱে হৈ কৃতজ্ঞতা জ্ঞাপন কৰিম যে আমাৰ নিচিনা এনেকুৱা এটা ভিতৰুৱা অঞ্চলত আমাৰ ছাত্ৰ ছাত্ৰীসকলক আমি পোহৰ দেখা নাই, কিন্তু দেখিবৰ কাৰণে আৰম্ভ কৰিছোঁ, সপোন দেখিছোঁ। সেই আন্ধাৰখিনিত তেওঁলোকৰ দৰে বিশিষ্ট ব্যক্তিসকলে তেওঁলোকৰ সাৰুৱা কথাবোৰে, তেওঁলোকৰ অভিজ্ঞতা সম্পন্ন জীৱনৰ যিখিনি কথা, সেই কথাখিনি আমাৰ মগজুতো চুই যাব পৰাকৈ যে তেওঁলোকে আমাক সেইখিনি সুবিধা কৰি দিছে, তাৰ কাৰণে আমি তেওঁলোকৰ ওচৰত সদায় চিৰকৃতজ্ঞ হৈ ৰম আৰু চিৰঋণী হৈ থাকিম। কোনোদিনে আমি তেওঁলোকক সেই ঋণখিনি বুজিব নোৱাৰো, হয় নাই? আৰু তেনেকুৱা মানুহখিনিকে আমি ভাল পাওঁ আৰু তেওঁলোকে সঁচাকৈ আমাক, তেওঁলোকে হৃদয়ৰ পৰা ভাল পাব পাৰে। আমিও মাটিৰ মানুহ, তেওঁলোকৰ মাটিৰ মানুহ, কিন্তু ইয়াতে এইখিনি কথা থাকি গ'ল। তেওঁলোকে এখন ধুনীয়া ডাঙৰ সমাজত পদাৰ্পণ কৰিলে, আমিও কৰি আছো, কিন্তু আমি হয়তো ক'ৰবাত নিজক পাহৰি গৈছো, ক'ৰবাত হয়তো আমাক সেই সপোনখিনি দেখিব পৰাকৈ বা সেই সপোনখিনি পূৰণ কৰিব পৰাকৈ যিখিনি সুবিধা লাগে সেইখিনি আমি হয়তো ক'ৰবাৰ পৰা বঞ্চিত হৈ আছো। সেয়া নিজৰে হওক, ফেমিলিৰে হওক বা সমাজ ব্যৱস্থাটোৰ পৰাই হওক। কিন্তু আমিও সেই সপোনবোৰ দেখিব লাগিব, তেতিয়াহে অনাগত ভৱিষ্যতৰ দিনখিনি ইমান ধুনীয়াকৈ গঢ়ি তুলিব পাৰিম, য'ত কেৱল মাত্ৰ হাঁহি থাকিব, সুখ থাকিব। বাইদেউ কৰাৰ দৰে জোনাকত আমি কথা পাতিব পাৰিব লাগিব, জোনাকৰ লগত, বতাহৰ লগত কথা পাতিব পাৰিব লাগিব। তেতিয়াহে আমি সেই জোনাক, বতাহ, বৰষুণ, পোহৰৰ লগত আমি নিজক বিলীন কৰি দিব পাৰিম। আৰু তেতিয়াই নিজৰ ভিতৰত থকা যিখিনি দুখ কষ্ট, সেই দুখ কষ্টবোৰ আমি পাহৰি যাব পাৰিম, হয়? গতিকে বহুত বিশেষ কথা নকওঁ, মই তোমালোকক কেইবাগৰাকী ইয়াৰ ষ্টুডেণ্টক মই লগ পাইছোৱে। আমাৰ যোৱা এই বৰ্ষৰে প্ৰথম অৱস্থাত, প্ৰথম সময়খিনিত আমি এটা শিবিৰ, জ্ঞানৰ শিবিৰ এটা অনুষ্ঠিত কৰিছিলো আৰু প্ৰায়খিনি ষ্টুডেণ্ট ইয়াৰ পৰা গৈছিলে। গতিকে আমি 6টা দিন তেওঁলোকৰ লগত আছো, কথা একেখিনিয়ে। আমি কেৱল মাত্ৰ এতিয়া এই সময়খিনি আমাৰ কি সময়? পঢ়াৰ সময়, হয়, আৰু সপোন দেখাৰ সময়। আমি যদি প্ৰথমতে সপোন দেখিব নাজানো, তেনেহ'লে পঢ়ি মেলিও আমি কি কৰিমগে, পাছত কেনা লাগিবগে লাগিব, হয় নাই? যাতে সেই অৱস্থাটো নহয়, তাৰ কাৰণে মই আশা কৰিম ইয়াত থকা কৰ্তৃপক্ষকো তেওঁলোকে যাতে আমাৰ ছাত্ৰ ছাত্ৰীসকলে এনেকুৱাকে সপোন দেখাওক, য'ত তেওঁলোকৰ সপোনটো প্ৰতিষ্ঠা কৰিবৰ কাৰণে তেওঁলোকে সুবিধাখিনি এতিয়াৰ পৰাই সেই সৰঞ্জামখিনি বনাই ল'ব পাৰে, হ'ব? গতিকে আমি ইয়াৰ পৰা যাব লাগিব আৰু এটা জেগালৈ বাইদেউ, কাৰণ আজি ইমানকেইটা অনুষ্ঠান দি দিলে মোৰ মোবাইলটো এতিয়া ছুইচ অফ কৰি কিনে হৈ থাকিব লাগিব, নহ'লে বাইদেউক গোটেই জেগাবোৰত মানে মই পোৱাবগৈ নোৱাৰিম। তথাপিও আশা কৰিম বাইদেউকো পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছো আমাক এই সময়খিনি দিয়াৰ কাৰণে, আৰু ছাত্ৰ ছাত্ৰীসকলকো অশেষ অশেষ মৰম আৰু শুভেচ্ছা। তোমালোকৰ ভৱিষ্যতৰ দিনকেইটা যাতে সুষম হয় আৰু আশা সপোনবোৰ যাতে বাস্তৱলৈ পৰিণত কৰিব পৰাকৈ তোমালোকৰ যিখিনি কষ্ট, যিখিনি ত্যাগ আৰু যিখিনি অধ্যয়ন সাধনা কৰিব লাগে সেইখিনি তোমালোকে কৰি যোৱা। ভগৱানেও আশীৰ্বাদ কৰক, আমাৰো শুভেচ্ছা আছে, সকলোৱে মংগল হৈ থাকক। আৰু এই অনুষ্ঠানটো যাতে এতিয়া যি ধৰণে ভাল ৰিজাল্টবোৰ কৰি আছে এই অনুষ্ঠানটো, কেৱল মাত্ৰ মাৰ্কশ্বিটৰ ৰিজাল্টটো পোৱা নাই, বডোচা বুলি ক'লে এতিয়া এই অঞ্চলটোত এখন ভাল আদৰ্শৱান বিদ্যালয়, য'ত পোহৰৰ সঞ্চাৰ সমাজক বিলাব পৰাকৈ এতিয়া ইয়াত গ্ৰথ হৈছে। গতিকে আশা কৰিম এই অনুষ্ঠানটো যাতে জীপাল হৈ উঠক, সমাজৰ কাৰণে আদৰ্শ হৈ উঠক, আৰু গোটেই নৱপ্ৰজন্মৰ কাৰণে, তোমালোকৰ প্ৰজন্মটোৰ কাৰণে, আমাৰ কাৰণে যাতে ভাল ভাল কাম কৰি ভাল ভাল প্ৰডাকশ্যন কৰি যায়, সেয়া আশা কৰিলো। আৰু সকলোলৈ ধন্যবাদ জ্ঞাপন কৰি মোৰ চমু কেইটামান কথা আগবঢ়ালো। ধন্যবাদ।